ক'ত ঘৰ আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ কোন জেগাত ঘৰ এই ভাইটি কোন জেগাত ঘৰ বাইদেউ ঘৰ কোন জেগাত কোন জেগাত ঘৰ কোন জেগাত ঘৰ হা আপোনাৰ অৰ্পিতত আছিল না অৰ্পিতত আমি নাছিলো স্যার আপোনাক অৰ্পিতত এলেকে লাগিছিলে হা লাষ্ট নাই আপোনালোকৰ যোৱাতখন কিমান বদনাম কৰিব আপোনালোকে বাহিৰৰ পৰা আহি মা বাপে নাই এখন খুলি দরজা ঠিক এখন খুলি এই তোমার নাম কি কি নাম হ্যাঁ কি নাম হ্যাঁ কি নাম নামটো কোৱা কি নাম বাইদেউ কৈ দিয়ক কিবা কৈ দিয়ক আপোনাক ক'ৰ পৰা আহিছিলে বাইদেউ আপোনাক ফচাইছে নি কৈ দিয়ক বাইদেউ কি হৈছে কথাটো কৈ দিয়ক ক'ৰ পৰা আহিছিলে কোনে বজাইছে আপোনাক মুখটো ওলাই কৈ দিয়ক কোনে বজাইছে এই বোৱাৰী বাইদেউ ক'ত ঘৰ আপোনাৰ অন্বেষা কেতিয়াবা লগ পাইছে অন্বেষা হত্যাকাণ্ডৰ লগত আপোনাক কেনেকৈ জড়িত অন্বেষা কেতিয়া আহিছিলে ক'ত ঘৰ আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ কোন জেগাত ঘৰ এই ভণ্টি কোন জেগাত ঘৰ বাইদেউ ঘৰ কোন জেগাত কোন জেগাত ঘৰ কোন জেগাত নাম কি নাম কি তোৰ নাম কি তোৰ নাম কি ৰ'ব আপুনি নামাৰিব গ্লাছ নামাৰিব ঐ তহঁতৰ কোন হয় এইখিনি ক নাম কি হয় তহঁতৰ কোন হয় কৈ নামটো ক নামটো ৰ'ব ঐ মোৰ বাইক হা ঘৰ কোন জেগাত হা আৰে কিমিটাৰ ৰাতা লিখা আছিলে ঘটনাটো মানে এনেকুৱা ধৰণৰ যে ইয়াত যিজন ধৰক ওনাৰ আছিলে তেওঁলোকে নাজানো কাৰ কেনেকে চিনাকি ৰাখি পেলাই এই ঘৰটো মুঠতে কোনোবা ভাড়াতীয়া আছিলে বুলি আমি অৱগত আমাক কোনো জনোৱা নাই কিন্তু আমি ধৰক দেখিছিলো যে ইয়াত কোনোবা ভাড়াতীয়া মানুহ আছে ধৰক দেখা পাইছো যে ইয়ালৈ সঘনাই বিভিন্ন ধৰণৰ যুৱক যুৱতীৰ মানে আহনি জাহনি চলি আছে গতিকে আমি প্ৰতিবেশী হিচাপে কাৰণ মানুহসকলে আলহী অহা যোৱা থকাৰ ধৰণ এটা আমি ধৰক দেখো কিন্তু ইয়ালোকৰ ক্ষেত্ৰত অকণমান ব্যতিক্ৰম দেখি আমাৰ ওচৰ চুবুৰীয়া আমাৰ গোটেইকেইখন মানুহৰ আমাৰ মানে অকণমান চকু পৰিছিলে যে কি হ'ব ধৰিছে ইয়াত কেইবাদিনো ধৰি আমি ধৰক সুবিধা চাই আছিলো কিন্তু আজি যেতিয়া দেখিলো যে ইয়াত ধৰক ছোৱালী ৩-৪জনী সোমাই আছে আৰু বাহিৰৰ পৰা ধৰক ল'ৰা ৩-৪জন আহি পেলাই সোমাইছেহি আৰু সেইটোকে সুযোগ লৈ পেলাই আমি গোটেইকেইজনীৰ পৰা ধৰিলো আৰু পিছত প্ৰশাসনক জনালো তেওঁলোকে আহি পেলাই ইয়াৰ পৰা কৰায়ত্ব কৰি তেওঁলোকক লৈ গৈছে সেইটো ধৰক আপোনাৰ ১৫-২০ দিন মানৰ পৰা চলি আছে একজেক্ট ডেটটো ধৰক মই ক'ব নোৱাৰিম কিন্তু ধৰক ১৫-২০ দিনৰ পৰা এই ঘটনাখিনি ঘটি আছে আজিতো ধৰক এতিয়া ধৰিতো ধৰক ৩জনে যুৱতী ৩গৰাকী নে ৪গৰাকী নিছে আৰু যুৱক এজনকহে ধৰিবলৈ সক্ষম হয় কাৰণ বাকীকেইজন মানে আমি মানুহকেইজন গোট খাওঁ মানে তেওঁলোকে আমাৰ চকুৰ সন্মুখতেই পলাই কোনোবা আগফালে গ'ল কোনোবা পিছফালে গ'ল আৰু কাৰণ সেইখিনি সময় চবৰে খোৱা লোৱাৰ সময় 10মান বজাৰ সময় গতিকে আমি ধৰক মানে গোটেইজনক ধৰিবলৈ সক্ষম নহলো তেওঁলোক সঘনাই আহি থাকে মানে সেইবোৰ বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ধৰণৰ ড্ৰেছ পোছাকৰ ধৰক হয় সেইবুলি আমি সন্দেহ কৰিছো নহয় আচলতে হৈছে কাৰণ যদি তেনেকুৱা ধৰণৰ পৰিৱেশ নহয়হেঁতেন তেতিয়া সেইটোতো ভাল মানুহ আহিলেহেঁতেন গ'লহেঁতেন মানে ওচৰ চুবুৰীয়া মাতবোল কৰিলেহেঁতেন কিন্তু তাকে নহৈ পেলাই ধৰক ব্যতিক্ৰম ৰাতি ইয়াত এতিয়া এগৰাকী প্ৰতিবেশীয়ে জনোৱা মতে ধৰক ৰাতিপুৱা ৪-৫ বজাতো বুলেটে আহি পেলাই ছোৱালী থয়হি
তেওঁলোকৰ গেট খোলাই থাকে, মানুহ যেতিয়াই মন যায় আহিব পাৰে, যেতিয়াই মন যায় যাব পাৰে। ৰাতি মানে 12-1 বজালৈকে, আকৌ ৰাতিপুৱা 4-5 বজাৰ পৰা মানে কাৰ্যসূচী তেওঁলোকৰ আৰম্ভ হৈ যায়। গতিকে এইবিলাক অসামাজিক। আমাৰ এখন বহতীয়া গাঁও, ৰদালি পথ। হয়।